নলবাৰীত পাৰিবাৰিক কন্দলৰ চৰম পৰিণতি পুখুৰীত পেলাই ছমহীয়া পুত্ৰক হত্যা কৰা হ'ল মাতৃৰ বিৰুদ্ধে ছমহীয়া সন্তানক হত্যাৰ অভিযোগ উত্থাপন হৈছে কৈঠালকুছিৰ জোৱাৰডিত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডটো ৰাইজৰ সহযোগত পুখুৰীৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয় ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ছমহীয়া শিশুটিক হত্যা কৰাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য সন্তানক হত্যা কৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে এগৰাকী মাতৃৰ বিৰুদ্ধে নিজ পুত্ৰক ছমহীয়া সন্তানক পুখুৰীত পেলাই হত্যা কৰিছে মাতৃয়ে পৰিয়ালৰ মাজত সদায় কাজিয়া হৈ আছিল পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনাটো সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৰাইজৰ সহযোগত পুখুৰীৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আৰক্ষীয়ে সব মানুহ এটা 15-20 মানত গৈছে গতিকেইটাই আমাৰ মালিকক বাগা দিছে মই একলা এটা মানে বাচন চাচন ধুই আছো 3টা বাজিছে মোৰ দিতে তাৰপিছত যেতিয়া তাৰমানে মাইক বিলে মাতছি অ মাই বাবু নাই হিংকা কৈছে তাৰপিছত মাই বিলে উঠি আহি কিনে কৈছে বাবু ক'ত যাব আছে দে ইয়াতে হিংকা কৈছে হিংকা কওঁতে আমাৰ মাজুৰাক নিবলৈ উঠছে মাজুৰাক নি মানে মোৰ তলৰ জাটো তেওঁ উঠি কিনে তেওঁ বোলে তেওঁক বোলে কৈছে অ বাইদেউ কদল খান ক'ত সেনেকৈ কিবা কদলৰ কথা হৈছে তেওঁ বোলে কদল খানো বিচাৰিব লাগে এইফালে আটা পৰবা ধৰিছে মই কি অ বাইদেউ আপাটো মাজুৰাক কৈছে অ বাইদেউ আপাটো খালত সেনেকৈ কৈছে অ এই মাৰি কিনে থৈছে কিজানি তাতে সেনেকৈ কৈছে কি কাৰণ মানে ইহঁতে কৈছে ঘৰুৱা মানে এনেকুৱা বহুত কিবা কিবি গালি পাৰি থাকে বোলে মানে এনেকুৱা কৰি পেলাই টাইম খেলি যা বুলি কৈছে ৰাইজৰ লগতে কৈছে এইটো কথা টোটেল 4টা এইটো মৰাটো অলপ না 3 নম্বৰ 4 নম্বৰ না 6 মাহ হৈছে ইয়াৰ তলত আৰু এটা আছে সেইটো 2 বছৰ নেকি ছোৱালী 2টা ল'ৰা 2টা আছিলে আৰু গোটাই মাহে মোক বকি থাকিলে মোৰ মাথায় ঢুকি নাপাল মই কি কৰোঁ কি নকৰোঁ লাষ্টত মই এনেকৈ খঙতে দৌৰি মাৰি দিয়া গাল ৰাতিপুৱা মই ডেং বুলি দেনাই নামানে মই মাথায় ঢুকি নাপাইছি আগতে এনেকৈ বকি থাকে গোটা গাল খানে